হেল্ল' সকলোৱে নমস্কাৰ ল'ব। যোৱা ৩ নৱেম্বৰ ২০২৫ ইংৰাজী তাৰিখে আমাৰ অষ্টম দৰমহা আয়োগখন গঠন কৰা হৈছিল আৰু ৩ মে ২০২৬ চনত এই আয়োগৰ গঠনৰ ৬ মাহ সম্পূৰ্ণ হৈ গ'ল। এতিয়া যিহেতু আয়োগখনক চৰকাৰে ৰিপৰ্ট দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিছিল, গতিকে ৬ মাহ অতিক্ৰম কৰাৰ লগে লগে আয়োগক দিয়া সময়ৰ ৩ ভাগৰ ১ অংশ ইতিমধ্যে গুচি গ'ল। এতিয়া আয়োগখনে যোৱা ৬ মাহত কি কৰিলে আৰু যিহেতু আয়োগখনে এতিয়া ফাৰ্ষ্ট ষ্টেজৰ পৰা ছেকেণ্ড ষ্টেজ অৰ্থাৎ মিডিল ফেজত প্ৰৱেশ কৰিলে, এতিয়া এই ফেজটোত মাজৰ ৬ মাহ সময়ত আয়োগে কি কাম কৰিবলৈ গৈ আছে আৰু শেষৰ ৬ মাহত আমি আয়োগৰ পৰা কি আশা কৰিব পাৰোঁ, এই আটাইখিনি কথা আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে আহিছোঁ যে আমাৰ প্ৰথম ৬ মাহত আয়োগে কি কাম কৰিলে। আপোনালোকে ইতিমধ্যে গম পাইছে আৰু সময়ে সময়ে ভিডিঅ' যোগে মই জনাই আহিছোঁ যে প্ৰথম ৬ মাহত আয়োগখন যেতিয়া গঠন হ'ল, সেই গঠন হোৱাৰ পিছতো ভালেখিনি সদস্যৰ আৰু ভৰ্তি বাকী আছিল আৰু আয়োগখনে সেই সদস্যসমূহ মেম্বাৰসমূহ নিযুক্তি দিলে, কণ্ট্ৰেক্ট বেচিছত নিযুক্তি দিলে আৰু প্ৰায় এপ্ৰিল মাহৰ ১০ তাৰিখলৈকে তেনেকুৱা নিযুক্তি প্ৰক্ৰিয়া চলিয়ে আছিল। এতিয়া আমি ক'ব পাৰোঁ, আজিৰ তাৰিখত ক'ব পাৰোঁ যে বৰ্তমান আয়োগত আৰু নিযুক্তি হ'বলগীয়া কোনো ব্যক্তি বাকী থকা নাই, আয়োগখন সম্পূৰ্ণ হৈছে আৰু তেওঁলোকৰ কাম কাজো আৰম্ভ কৰিছে। এপ্ৰিল মাহৰ ১৪ তাৰিখে আমাৰ গোটেই ভাৰতবৰ্ষৰে সমূহ কৰ্মচাৰী পৰিষদৰ অভিভাৱক সংস্থাস্বৰূপ NCJCMে তেওঁলোকৰ যিখন মেমৰেণ্ডাম ৫১ পৃষ্ঠাজোৰা মেমৰেণ্ডামখনো ইতিমধ্যে ছাবমিট কৰিছে আয়োগৰ ওচৰত। আৰু যোৱা ২৮ৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত ৩ দিন ধৰি অষ্টম দৰমহা আয়োগৰ লগত NCJCMে তেওঁলোকৰ প্ৰথমখন ফৰ্মেল মিটিং কৰে। এনেকুৱা মিটিং কেইবাখনো হ'ব, বিভিন্ন বিষয় ডিছকাছ কৰা হ'ব আৰু সেইখন মিটিঙত আলোচনা কৰা হৈছিল বিশেষকৈ পে ষ্ট্ৰাকচাৰ সম্পৰ্কে, পেঞ্চন ৰিফৰ্ম সম্পৰ্কে আৰু যিখিনি আমাৰ ছাৰ্ভিচ কণ্ডিশ্যন আছে, সেই ছাৰ্ভিচ কণ্ডিশ্যনখিনি কেনেকুৱা হ'ব লাগে সেই বিষয়ে আলোচনা কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব। ইতিমধ্যে এপ্ৰিল মাহতে দিল্লীত প্ৰথমখন মিটিঙো হৈ গ'ল, ষ্টেক হোল্ডাৰ্ছবিলাকৰ লগত বা যিখিনি আমাৰ ইউনিয়ন বডিজ আছে তেওঁলোকৰ মিটিংবিলাক হৈ গ'ল আৰু আমাৰ অষ্টম দৰমহা আয়োগৰ পৰৱৰ্তী মিটিংসমূহৰ যিখিনি চিডিউল সেইখিনি ইতিমধ্যে আয়োগে প্ৰকাশ কৰিছে। অহা ১৮-১৯ মে তাৰিখে হায়দৰাবাদ আৰু তেলেংগানাত মিটিং কৰা হ'ব। তাৰপিছত আমাৰ ১ জুন তাৰিখে মিটিং কৰা হ'ব শ্ৰীনগৰ আৰু জম্মু কাশ্মীৰত আৰু তাৰপিছত ১৮ জুন তাৰিখে মিটিং কৰা হ'ব আমাৰ ইউনিয়ন টেৰিটৰী অফ লাডাখত। গতিকে এইখিনি চিডিউল তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী সময়তো বিভিন্ন ৰাজ্যত মিটিং অনুষ্ঠিত কৰা হ'ব। বিশেষকৈ এই যিটো মিড ফেজ মাজৰ ৬ মাহ, এই মাজৰ ৬ মাহটোত আয়োগে বিশেষকৈ ফ'কাছ কৰিব এনেকুৱা বিভিন্ন মিটিঙৰ ওপৰত, ডিছকাশ্যনৰ ওপৰত আৰু ডাটা গেডাৰিঙৰ ওপৰত। এতিয়া ডাটা গেডাৰিং বুলি কওঁতে আমি কি বুজি পাম? আমি এইটোৱে বুজিম যে আমাৰ যিখিনি বিভিন্ন কৰ্মচাৰী পৰিষদ আছে, ইউনিয়ন বডি আছে, তেওঁলোকে বিভিন্ন পৰামৰ্শ আয়োগক নিশ্চয় আগবঢ়াব। গতিকে সেইসমূহো একত্ৰিত কৰা হ'ব, সেইবিলাকো এক প্ৰকাৰৰ ডাটা। আৰু লগতে যিহেতু আমাৰ অষ্টম দৰমহা আয়োগৰ মূল বিষয়টো হৈছে ফিটমেণ্ট ফেক্টৰ, তাৰ ওপৰত নিৰ্ভৰ কৰিব কিমানখিনি দৰমহা বৃদ্ধি হ'ব। গতিকে এই ফিটমেণ্ট ফেক্টৰটো ডিচাইড কৰিবলৈকে আটাইতকৈ দৰকাৰী বস্তু হ'ল যিখিনি আমাৰ মাৰ্কেটত প্ৰাইচ চলি আছে বস্তু বাহানিৰ, সামগ্ৰীৰ। গতিকে এই সামগ্ৰীৰ দামবিলাক বিভিন্ন ৰাজ্যত ক'ত কিমান চলি আছে সেইবিলাকো একেবাৰে মাৰ্কেটৰ পৰা তেওঁলোকে কালেকশ্যন কৰিব আৰু এইবিলাকো এক প্ৰকাৰৰ ডাটা বুলি আমি ক'ব পাৰোঁ। গতিকে এইখিনি কাম তেওঁলোকে মাজৰ ৬ মাহটোত কৰিব। আৰু ইতিমধ্যে আপোনালোকে এইটো কথা নিশ্চয় গম পাইছে যে আমাৰ অষ্টম দৰমহা আয়োগৰ ওচৰত বিভিন্ন দল সংগঠন হওক বা বিভিন্ন ব্যক্তিয়ে যদিহে কিবা মেমৰেণ্ডাম ছাবমিট কৰিব বিচাৰে, তেনেহ'লে তাৰ লাষ্ট ডেটটো আছিল ৩০ এপ্ৰিল, কিন্তু সেইটো বৰ্তমান এক্সটেণ্ড কৰা হৈছে আৰু লাষ্ট ডেটটো কৰা হৈছে ৩১ মে তাৰিখ। গতিকে ৩১ মে তাৰিখৰ যেতিয়া ভিতৰত বা ৩১ মে তাৰিখলৈকে যিখিনি ডাটা তেওঁলোকে পাব, যিখিনি মেমৰেণ্ডাম তেওঁলোকে পাব, সেইখিনিৰ ওপৰতো তেওঁলোকে নিশ্চয় ডিছকাশ্যন কৰিব। তাৰপিছত যিখিনি মিটিং এৰেঞ্জ কৰা হ'ব তাত নিশ্চয় ডিছকাশ্যন হ'ব। গতিকে এইখিনি হ'ল তেওঁলোকৰ মিডিল ফেজটোৰ মাজৰ ৬ মাহটোৰ কৰণীয় কাম, তেওঁলোকে এইখিনি কৰিব। আৰু শেষলৈকে ক'বলৈ গ'লে যিটো আমাৰ লাষ্ট ফেজ হ'ব, লাষ্ট 6 মান্থটো হ'ব, সেই লাষ্ট ৬ মাহটোত কি কৰা হ'ব? আমি এইটো কথা ক'ব পাৰোঁ বা অনুমান কৰিব পাৰোঁ যে এই মিড ফেজটোত যিখিনি মিটিং হ'ব, যিখিনি ডিছকাশ্যন হ'ব বা ডাটা কালেকশ্যন হ'ব, তাৰ ওপৰত ভিত্তি কৰি শেষৰ ৬ মাহটোত তেওঁলোকে ৰিপৰ্টটো প্ৰস্তুত কৰিব আৰু আমি হয়তো অহা ২০২৭ চনৰ এপ্ৰিল-মে মাহলৈকে তেওঁলোকৰ ৰিপৰ্টটো যে দাখিল কৰিব সেইটো কথা আমি এটা ধাৰণা কৰিব পাৰোঁ বা এক প্ৰকাৰ নিশ্চিত বুলি আমি ক'ব পাৰোঁ। হয়তো তাতকৈ আগতেও হ'ব পাৰে, কাৰণ যিহেতু বৰ্তমান ডিজিটেল যুগ চলি আছে, কামবিলাক খৰতকীয়াকৈ হৈ আছে, গতিকে হয়তো তাতকৈ আমি আগতে আশা কৰিব পাৰোঁ। কাৰণ যোৱা সপ্তম দৰমহা আয়োগৰ ৰিপৰ্ট প্ৰস্তুত কৰাৰ সময়ত ইমানখিনি ডিজিটেলাইজেশ্যন হোৱা নাছিল,
এতিয়া যিমানখিনি প্ৰযুক্তি আগবাঢ়িছে। আৰু যদিহে এপ্ৰিল 2028 আগলৈকে ৰিপৰ্ট প্ৰস্তুত হৈ যায় তেনেহ'লে হয়তো আমি এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত অষ্টম দৰমহা আয়োগখন ইমপ্লিমেণ্ট হোৱাও দেখিবলৈ পাম। গতিকে আমি ইয়াৰ পৰা ধুনীয়াকৈ এটা ধাৰণা কৰিব পাৰোঁ যে অষ্টম দৰমহা আয়োগে নিজৰ যিখিনি কাম সেই কামখিনি একেবাৰে ষ্টেডিলি আগবঢ়াই লৈ গৈ আছে আৰু যিখিনি সময় আয়োগক বান্ধি দিয়া হৈছে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে বা তাতকৈ আগতেই হয়তো অষ্টম দৰমহা আয়োগৰ যিখিনি লাভালাভ সেই লাভালাভখিনি কৰ্মচাৰীয়ে নিশ্চয় লাভ কৰিব বুলি আমি আশা এটা কৰিব পাৰোঁ। গতিকে আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।